বান সাহায্য বিতৰণৰ নামত অনিয়মৰ অভিযোগ বিজেপি কৰ্মীয়ে নাম কাটি দিয়াৰ অভিযোগ কেইবাটাও বানপীড়িত পৰিয়ালৰ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ পুলৈকৰণীত বান সাহায্য বিতৰণৰ নামত অনিয়মৰ অভিযোগ বিজেপি কৰ্মীয়ে নাম কাটি দিয়াৰ অভিযোগ কেইবাটাও বানপীড়িত পৰিয়ালৰ ৫ আৰু ৭ নং ৱাৰ্ডৰ কেইবাটাও পৰিয়ালে লাভ কৰা নাই চৰকাৰী বান সাহায্য দেৰগাঁও সমষ্টিৰ ভোটাৰ নোহোৱাৰ বাবে বঞ্চিত হৈছে বান সাহায্যৰ পৰা প্ৰায় এসপ্তাহ ধৰি পৰিয়াল কেইটা আবদ্ধ হৈ আছে পানীত গাঁওবুঢ়াই লিষ্টত নাম দিয়াৰ পিছতো কেইজনমান বিজেপি কৰ্মীয়ে নাম কাটি দিয়াৰ অভিযোগ উত্থাপিত হৈছে পানীৰ মাজত আবদ্ধ হৈ থকা পৰিয়াল কেইটাই পশুধনৰ বাবেও লাভ কৰা নাই কোনো খাদ্য 40-45 বছৰমান হ'ল তো তেতিয়া ধৰা পাণ গছ জালুক গছ তাৰ ভিতৰত আপোনাৰ ইত্যাদি কলগছ এখন ভিতৰত সোমাই এইবোৰ কত বস্তু আছে ইয়াত ফাৰ্মে গোটেই ধ্বংস হৈ গ'ল তাৰপাছত গৈ পেলাই আমাৰ এতিয়া গৰু ছাগলী ঘৰালি এনেকুৱা অৱস্থা আমি একো নোপোৱাৰ কাৰণে গৰু ছাগলী বচাবৰ কাৰণে আমি ইপাৰলৈ লৈ গ'লোঁ বামলৈ আমাৰ ভোট নাই ইয়াত আমাৰ ভয় সমষ্টিৰ ভোট এতিয়া ইয়াত আমাৰ নাম ভৰাই গাঁওবুঢ়াই এতিয়া আমাক একো বস্তু নিদিয়ে নহয় নামটো কটাই দিছে নামটো এতিয়া এটা জিতেন বুলি কৈছে এটা মৃগেন আৰু এটা অনিল সিহঁতৰ মানে কিবা মানে অকণমান লগা বিজেপি সভা যিজন সভাপতি ঢুকালে তেওঁ থকাটোতো বৰ বেলেগ কথা তেওঁ নাই নহয় কিন্তু এইটো ঘৰৰ মানুহৰ কালি ৰিলিফ দি আছিলে চৰকাৰৰ তাকে ল'ৰাটো গ'ল ইয়াৰ নাম জামছেদ আলী ই গ'ল তাত নামটো লিখালে নামটো লিখোৱাৰ পিছত মই মানে গম পোৱা মতে যে ল'ৰাটো মানে কি হ'ল হেৰি চাউল বোলে ইয়াত নিদিয়ে ভোটাৰ লিষ্টত বোলে নাম নাই ইয়াত পুলিকৰণীত মানে আমাৰ তো বোকাখাট সমষ্টিৰে হয় কিন্তু তথাপি আমি ইয়াতো ঘৰ বনাইছে কিন্তু ভোটাৰ লিষ্টত নামটো এতিয়া উঠাব পৰা নাই মানে আজি 2 বছৰ 3 বছৰ হৈছে আহিছে কৈছে যে ভোটাৰ লিষ্টত আমি নামটো ইয়াত ভৰাম ইমান ফটককৈ নহয় এইটো দেৰি লাগিব না তাত মানে কি হ'ল নাম চাম লিখালে চাউল দিম বুলি লাষ্টত কৈ দিলে কি মিগে নাই বোলে হেৰি নহয় চাউল বোলে এইটো তোমালোকে নোপোৱা এইটো তোমালোকৰ ভোটাৰ লিষ্টত নাম নাইকিয়া সেইকাৰণে তোমালোকে চাউল নোপোৱা সেইটো চাউলটো চৰকাৰৰ পৰা যেতিয়া আহিছে সেইটো কোনো মানে ভোটাৰ লিষ্টৰ হৈ চাউলটো অহা নাই যোনে পানীত বানপীড়িত মানে মানুহ অসুবিধাত পৰি আছে সেই তাৰ কাৰণেহে চাউলটো দিছে চৰকাৰে তাৰ পৰা কৈ দিয়া নাই যে যাৰ পৰা পানী বোলে সোমাইছে তাৰপৰা নাই সোমোৱা যে সিহঁতিও পাব লাগে বোলে ভোটাৰ লিষ্টত নাম হৈ পাব লাগে সেইটো কথা নহয় চৰকাৰে দিছে যেতিয়া বানপীড়িতৰ কাৰণে চৰকাৰ মতে চবেই পাব লাগে যিটা পানীত অসুবিধাত পাই আছে কিমান বছৰৰ পৰা বসবাস কৰিছে এইটো আজি 3 বছৰ হ'ল এই ল'ৰাটো ইয়াত আহি ঘৰ বনাইছে উপায় নোপোৱাকৈ কালি চাউল নোপোৱাৰ কাৰণে মানে সেই ল'ৰাটো আজি ৰাতিপুৱা নাও লৈ সিপাৰলৈ গুচি গ'ল কিমানটা পৰিয়াল ইয়াত পৰিয়াল এইটো 4টা আছে মানে মাক বাপেক হেৰি গিৰিয়েক ভনীয়েক আৰু ল'ৰা ছোৱালী 2টা আছে 4টা আমি বৰ্তমান আমাৰ তুলামদা দাসৰ ঘৰত পোৱা নাই আৰু এতিয়া ধৰ আমাৰ এইটো ৰহমত আলী তাৰ গোটেই ডুবি আছে সি পোৱা নাই এই জামছেদ আলী পোৱা নাই এতিয়া মোৰ তাত মানে তাৰো মোৰ গোটেই ভিতৰত পানী আমি ইয়াৰ পৰা ওলাই গুচি গ'লোঁ সিপাৰত সেইকাৰণে মানে আমাকো চাউলটো দিয়া নাই ইয়াত বোলে নোপোৱা মই ভেটিত কিমান পানী হৈছে কিমান লোকচান হৈছে মই ভিডিঅ' কৰি থৈছোঁ নোথোৱা নহয় কাৰোবাৰ দৰকাৰ লাগে মই ভিডিঅ'টো দেখুৱাই দিব পাৰিম এইটো মানে বিজেপিৰ মানে কিছুমান মানে লিডাৰ হয় পুলিকৰণী কিন্তু এটি কৈছে তোমালোকে বোলে ভোটাৰ লিষ্টত নাম নাই তোমালোকে নাপাবা ইয়াত চাউল হয় আমি অনুসূয়া যুৱ ছাত্ৰ পৰিষদ সকলো সময়ত আমি গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ কাষত প্ৰত্যেক মুহূৰ্তত আমি উপস্থিত থাকোঁ প্ৰত্যেক বছৰে সেই হিচাপত এই বছৰ আমি যিহেতু বানৰ কবলত যথেষ্ট এবাৰ মানুহৰ ক্ষতি হৈছে যিহেতু শিৱসাগৰ জিলাৰ নাজিয়া শিৱসাগৰ বেতবাৰী এনেকৈ কৈ প্ৰায় বহুত কেইখন গাঁৱৰ বানৰ কবলত আছে আমি সেই শিৱসাগৰ জিলাতো আমি কাম কাজ কৰি আছিলোঁ গোলাঘাট জিলাতো কেইবাখনো গাঁৱত বানপীড়িত ৰাইজৰ বহুত অসুবিধা হৈছে তেখেতলোকৰ কাষতো আমি আছিলোঁ প্ৰায় এতিয়া আমি দেৰগাঁও সমষ্টিত বেছিকৈ সোমাই আছোঁ দেৰগাঁও সমষ্টিত সোমাইছোঁ বোকাখাট সমষ্টিতো কিছু ঠাইত আমি সোমাইছোঁ কিন্তু বেছিকৈ আমাৰ গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টিত বেছি আচলতে বানৰ কবলত মানুহখিনি আচলতে জলমগ্ন হৈ আছে সেই সময়তে দেখা পোৱা গৈছে বিভিন্ন সময়ত আমি দল সংগঠনে NGOৰ পৰা ধৰি ইউটিউবৰ পৰা ধৰি চৰকাৰৰ পৰা ধৰি সকলোৱে সহায়ৰ সহযোগিতা কৰি আছে কিন্তু এচাম ভণ্ড ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে যে আপোনাৰ বিজেপি দলটোৰ যি আচলতে তেখেতলোকৰ যিটো নীতি আদৰ্শ শেষ কৰিব বিচাৰিছে সেই ভণ্ড
বিজেপি কৰ্মীকেইটাক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু গৰিহণা ধিক্কাৰ জনাবলগীয়া কাৰণ এটাই, চাওক এতিয়া আপুনি মই পানীৰ মাজত আছোঁ, পুলিকণিত মই উপস্থিত আছোঁ। পুলিকণিত আজি মোৰ বয়স 35টা বছৰ হ'ল, কিন্তু এই ঠাইত মোৰ দেউতা মা দেউতাৰ ককাৰ দিনৰ পৰা ইয়াত আমাৰ বহা আছে, ইয়াত গৰু ছাগলী আমাৰ আচল জীৱিকা ইয়াতে, আমাৰ দেউতাৰ জীৱিকা ইয়াতে, আৰু দেউতাৰ লগত আমি থাকোঁ। মোক সাহাৰ্য দিব নালাগে, মোৰ দেউতাক আচলতে দিব নালাগে, কিন্তু মোৰ মানে আমাৰ যিকেইটা মানে পশুধন আছে, যিকেইটা আমাৰ গৰু ছাগলী আছে, সেইকেইটা খাদ্য পাব লাগে নালাগে কওক। কিন্তু ইয়াত খাদ্যৰ নামত এছাম বিজেপি কৰ্মীয়ে ইয়াত মানে বোকাখাট সমষ্টিত বসবাস মানে বোকাখাটত যি মানুহৰ ভোট আছে, সেই ব্যক্তিসকলৰ ইয়াত 10% ইয়াত হেৰি কি কয় ঘৰ দুৱাৰ আছে, ইয়াতে জীৱিকা অৰ্জন ইয়াতে কৰে। সেই ব্যক্তিসকলক যি আচলতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি ৰাখিছে, যি বানপানীত তেখেতলোকে এতিয়া তেখেতলোকৰ বহুত ক্ষতি হৈছে। গৰু ছাগলীৰ পৰা শাক পাচলিৰ পৰা ধৰি তামোল পাণৰ পৰা ধৰি পাণ গছৰ পৰা ধৰি আপোনাৰ নেমু গছৰ পৰা ধৰি জালুক গছৰ পৰা ধৰি বিভিন্ন আৰু প্ৰায় মানুহ ইয়াত মাটি ৰুইছিলে, সেই মাটিখিনিও শেষেই হ'ল। আচলতে সেই ধান এতিয়া কোনো কাৰণে নহয়। কিন্তু এই সময়ত যেনেকৈ মানুহক চৰকাৰখনে দিব লাগে, যদিও NGO বা দল সংগঠনে ইউটিউবাৰ বহুতে সহায় কৰি আছে ৰাইজক। কিয় দিছে? ভূপেন হাজৰিকাই কৈছে যে মানুহে মানুহৰ বাবে আজি কিন্তু ওলাই আহিছে। আপোনালোকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেখিব যে শিৱসাগৰত কিমান মানুহ গৈছে, গোলাঘাটলৈ কিমান মানুহ গৈছে, অসমৰ বিভিন্ন ঠাইৰ পৰা, আমেৰিকা লণ্ডনৰ পৰা যদি বানপীড়িত ৰাইজৰ কাৰণে সহায় কৰিব পাৰে, ইয়াত থকা যি বিজেপি কৰ্মী, দেৰগাঁও সমষ্টিৰ বিজেপি কৰ্মী, কেইটামান ৱাৰ্ড মেম্বাৰ, কেইটামান দলীয় বিষয়াই কিন্তু ইয়াত থকা পুলিকৰণীত আমাৰ বোকাখাট সমষ্টিৰ ব্যক্তি, ইয়াত বসবাস কৰি থকা ব্যক্তিখিনিক তেখেতলোকে ভোট নিদিয়া, ভোট তোমালোকৰ নাই বুলি কৈ পেলাই তেখেতলোকক চাউল বা যি সাহাৰ্য পায় সেইখিনিৰ পৰা তেখেতলোকক বঞ্চিত কৰি ৰাখিছে। সেই ব্যক্তিকেইটাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। অতি শীঘ্ৰে তেখেতলোকৰ ওপৰত জিলা প্ৰশাসনে আমাৰ দেৰগাঁও সমাজ জিলাই ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। ইয়াৰ যিজন বিধায়ক, সেই বিধায়কক আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে যে তেখেতক আমি ছাপোৰ্ট কৰিছিলোঁ, এটা কাৰণে ছাপোৰ্ট কৰিছিলোঁ যে এজন শিক্ষিত ব্যক্তি, এজন প্ৰফেচাৰ, সেই হিচাপে তেখেতক আমি ছাপোৰ্ট কৰিছিলোঁ। আৰু আমাৰ ব্যক্তিক আমি কৈছিলোঁ যে তেখেতলোকক আপোনালোকে ভোট দি জিকাব লাগে বুলি। এতিয়া আমাৰ মানুহক বহুতে বঞ্চিত কৰিছে, আমাৰ মানুহক বোকাখাট সমষ্টিত ভোট থকাৰ কাৰণে ইয়াত তেখেতলোকক যি আচলতে খাদ্য সামগ্ৰী দিব লাগে তাৰ পৰা বঞ্চিত কৰি ৰখাত মই দেৰগাঁও সমষ্টিৰ বিধায়কজনক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তেখেতলোকক বান সাহাৰ্য দিব লাগে। আৰু পশুধনলৈ অহা যিখিনি খাদ্য সামগ্ৰী সেইখিনি দিব লাগে অনুৰোধ জনাইছোঁ। আৰু যোৱাকালি মই গোলাঘাট জিলাৰ বিজেপিৰ যিজন আচলতে আমাৰ খুব সন্মানীয়, খুব ভাল ব্যক্তি, মই ভাল ব্যক্তি বুলি কওঁ, কিয় তেখেতৰ লগত মোৰ পাৰ্চনেল কোনো বেয়াও নাই, কোনো শত্ৰু নাই, দলীয় হিচাপে শত্ৰু নাই, কোনো হেৰি নাই। কিন্তু এটা কথা, তেখেতৰ ভাল ব্যক্তি হিচাপে মই কৈছোঁ, তেখেতক কালি আহ্বান জনাইছোঁ। তেখেতে গামবুঢ়াক কৈছিলে, গামবুঢ়াই ছাৰ্ভে কৰি তেখেতলোকৰ নামটো উল্লেখ কৰি দিয়াৰ পিছতো এইকেইজনে, এই বিজেপি কৰ্মীকেইজনে কিন্তু নামটো কাটি দিয়াত আমি বৰ কিন্তু অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ হিচাপে আৰু এজন মই সচেতন নাগৰিক হিচাপে, আৰু মই এই পুলিকৰণীৰ হাৱা বতাহ খাই পেলাই এই মাটিৰ পৰা মই ডাঙৰ হোৱা এজন ব্যক্তি, সেই হিচাপে মই আজি 3 দিনৰ পৰা খুব মনটো দুখ লাগি আছে, যিহেতু আমি যোৱাকালি আছিলোগৈ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।